हेलो एवरीवन की खबर आपलोके चाই আছে থাৰ্মোকল येस থাৰ্মোকলত মই আজি কি বনাম আপোনালোকক লাইভ দেখাম আৰু প্ৰত্যেক বছৰৰ দৰে মই বিজি হৈ গৈছো ঈদৰ আগ মুহূৰ্তত ঈদৰ আগৰ দিনা মোৰ ঘৰত এনেকুৱা পৰিবেশ হয় আপোনালোকে দেখা পাই আছে থাৰ্মোকল আৰু ইয়াত কিছুমান কালাৰ আছে আৰু বাদলা আছে বাদলা মানে ঝিলমিল মই বাদলা বুলিও কও ঝিলমিল বুলিও আজিৰ এই অৰ্ডাৰটো আহিছে আমাৰ সাফাকামাৰ বজাৰৰ পৰা মানে সাফাকামাৰ জাগাটোত আমাৰ আমিৰ দাদা থাকে যেটো সাংবাদিক হয় আপোনালোকে কিজানি সোশ্যাল মিডিয়াত দেখাই পায় তো তেখেত দুজনে মোৰ তাত ৰাতি আহি এই অৰ্ডাৰটো দি গৈছে তাতে মই লিখিব লাগিব ওয়েলকাম স্বাগতম আৰু হ্যাপি ঈদ মুবাৰক তো বন্ধুসকল মোৰ কাটিং হৈ গৈছে কাটিং হৈ যোৱাৰ পিছত ইয়াতে মই আঠা লগাই দিছো ব্ৰাছেৰে আঠা লগোৱাৰ পিছত তাতে দি আছো বাদলা ঝিলমিল বিলাক তো এই চুমকি বিলাকেৰে ডিজাইনটো কৰা হ'ব সম্পূৰ্ণ ডিজাইনটো ইটোৰ ওপৰতে নিৰ্ভৰ কৰিব কাৰণ যেহেতু ঈদ উপলক্ষে বৰাই আছো কাৰণ দূৰৰ পৰা ঝিলমিল কৰাটো বহুত ইম্পৰ্টেন্ট হয় আৰু মই যে কামবিলাক হাতত লৈছো বহুত ডেঞ্জাৰ কাম হয় কাৰণ অকমান যদি ইয়াতে ডিসমিস হৈ যায় ব্লেডেৰে কাটিব লাগে ব্লেডখন অকমান যদি বেলেগ ফালে গুছি যায় তেনেহলে গুটি থাৰ্মোকলখনে বেয়া হৈ যাব আৰু যিবিলাক অৰ্ডাৰ আহিছে হিহতে মোক বহুতেই বেয়া পাব আৰু বেয়াকে কাম কৰি দিলে মোৰে বদনাম হ'ব সেইকাৰণে মই যিকোনো কাম এটা বহুত সেনসিটিভ মানেলি কৰো যাতে একো বেয়া নহয় আৰু মোৰ যাতে নামটো থাকে এই কামটো দেখা পাই যাতে নাম হয় আৰু এই কামটো দেখা পাই যাতে মোৰ আকো অৰ্ডাৰ আহে তো মই সেই হিচাপত কামবিলাক কৰো বন্ধুসকল দেখা পাই আছে মই ইয়াতে আঠা লগোৱাৰ পিছত তাতে মই এই চুমকি বিলাক দিছো বাদলা বিলাক দিছো বাদলা দি আকো দিব লাগে আকো ইয়াৰ পৰা গুছাব লাগে আকো আঠা দিব লাগে মানে কিবা এটা প্ৰসেস চলি থাকি আছে মানে চলি থকাব লগা হয় আৰু যত অকমান লগাৰে তাতে আকো দিব লগা হয় আপোনালোকে মানে সকলোৱে এই বস্তুবিলাক বুজি নাপাব কাৰণ ভাবিব যে এটো প্ৰথমতে বুজি নাপাব যে কি কৰি আছে আৰু যিবিলাক ভালদৰে যি বন্ধু বান্ধৱীসকলে ভালদৰে ভিডিওটো চাই থাকিব বুজি পাব যে কোৰ পৰা কি হৈ আছে এই আঠাখিনি লগাৰ পিছত আকৌ ইয়াতে বঢ়িয়াকে কাটিং কৰিব লাগিব ফাইনেল লুক মানে আপোনালোকে পিছলৈ চাই থাকক কাটিং কৰাৰ পিছত সম্পূৰ্ণ বস্তুটো মানে ফুটি উঠিব আৰু বহুত দুখ লগা কথা এটোৱে এইবিলাক কাম মই মানে খুব ৰিকুৱেষ্ট ভাবে সকলোকে জনাও যি বন্ধু বান্ধৱী সকলে মোৰ মানে এই কামবিলাক মোক ঘৰত দি যায় হিহতে মোক ঈদৰ 2-3 দিন মান আগতে এই কামবিলাক দিলে বহুত ভাল হয় কাৰণ ঈদৰ আগমুহূৰ্তত দিলে আগৰ দিন দিলে মোৰ বহুত কষ্ট হয় কাৰণ মই যেহেতু সিলাইৰ কাম কৰো আৰ্টৰ কাম কৰো মেহেন্দি দিও তাৰ পিছত মোৰ এখন দোকানো আছে ষ্টেচনাৰী আকৌ মই ঘৰখনো সম্ভালিব লাগে তো মই এনেকুৱা এটা মানে তিৰতা বহুত বস্তু মেইনটেইন কৰিব লগা হয় তাৰ মানে মই আগমুহূৰ্তত মই ঘৰখনে সম্ভালিম নে মই দোকানতে যাম নে বাবুহতকে চাম নে মই কাপোৰে সিলাই কৰিম নে মই মেহেন্দি দিম নে কোনোবা খজাই দিম ইমান কষ্ট হয় বন্ধুসকল মানে নন ষ্টপ ৰোজা ৰাখি এই কামবিলাক যে কৰিছিলো ৰোজাটো ৰাখিছে এটাও ভঙা নাছিলো তো ৰোজা ৰাখি যে কামবিলাক কৰিছিলো বহুত কষ্ট হৈছিল মোৰ একদম কোনো মোৰ গৰু ছাগলী ঘৰখনত সকলো বস্তু আছিল তো সকলোবিলাক মানে মেইনটেইন ৰাখি মই কামবিলাক কৰিব লগা হৈছে কথা হল বহুত কষ্ট হয় বন্ধুসকল আৰু বহুত ৰিস্ক হয় ইমান জলদি সকলো কাম কৰিব নোৱাৰি আৰু এই কামবিলাক বহুত দেৰি লাগে বহুত সময় দৰকাৰ হয় সেই সময়খিনি যদি আগতে মোক দিলে হয় সেইকাৰণে মোৰো মানে কষ্ট নহলে হয় তো ৰোজা ৰাখি যি কষ্ট হয় বন্ধুসকল কি কম কাৰণ এবাৰ কাটিব লাগে একবাৰ পেন্সিলেৰে লিখিব লাগে তাৰ পিছত আকৌ আঠা লগাব লাগে তাৰ পিছত আকৌ কাটিং কৰি বেলেগ এখন থাৰ্মোকলত আঠা লগাব লাগে ফাইনেল লুকটো আপোনালোকে দেখাই পালে এতিয়া মই কৰি আছো আপোনালোকৰ সন্মুখত এখন জান্দা যেটো আপোনাৰ তাতে যত নামাজ পঢ়িব তাতে ওপৰত লগাব তো তাতে মই কি কৰিছো আঠা লগাই দিছো আৰু তাতে এতিয়া তাত বাদলা দিম তাতে চান আৰু তাৰা হ'ব জোনবাই আৰু তাৰাটো তাত আকি দিম তাৰ মানে ঈদৰ জোন তো ঈদৰ জোনবাইটো তাত আকিছো গোল্ডেন কালাৰেৰে আৰু তাৰ ওপৰত অকমান সিলভাৰ কালাৰৰ দিছো যাতে দুটা মিলি বেলেগ এটা মানে কালাৰ হৈ যায় মই জানো যি সকল মোৰ বন্ধু বান্ধৱী এই ভিডিওটো চাই আছে আপোনালোকে কিজানি ভাবিব পাৰে যিবিলাক একদম সহজ কাম যেহেতু মই বহুত এডিট কৰি কামটো কৰিছো ইয়াতে আপোনালোকক অনুভৱ হ'ব দিয়া নাই যে মোৰ কিমানখিনি ইয়াত কষ্ট হৈছে বা কিমানখিনি সময় লাগিছে কিন্তু মই এতিয়া আপোনালোকক একদম ডিটেইলছ কৈ আছো মই ৰাতিপুৱা 9টা বজাত বহিছো আৰু আড়াইটা বাজিছে মোৰ দিনৰ দুপৰীয়াৰ আৰু ফিনিশিং দিয়াতে 3টা বাৰ হৈ গৈছে বন্ধুসকল আপোনালোকে এতিয়া ভাবক মোৰ গোটেই দিনটো কমসে কম গৈছে এই কামখিনিত
মোৰ যিয়েই কষ্ট নহওক কিয় মই সেইবিলাক অনুভৱ নকৰোঁ, কাৰণ মই মোৰ কামক বহুত সন্মান কৰোঁ আৰু মোৰ কামটো যাতে ভাল হয়, ৰাইজৰ মানুহে যাতে এই গেটখনত যে লগাব বস্তুখিনি, এই গেটখনত চাই যাতে সকলোৱে ক'ব পাৰে যে এই কামটো ক'ৰ পৰা কৰিছা বা কোন মানুহজনে কৰিছে এই কামটো। তো সকলোৱে যাতে মোৰ প্ৰশংসা কৰে, ৰাইজৰ মানুহে যাতে চাই ভাল কয় কামটো, মই সেইকাৰণেই ভালদৰে কৰিবলৈ বহুত কষ্ট কৰিছোঁ। এতিয়া মোৰ কলিজাৰ বন্ধু বান্ধৱীসকলে কওক, মোৰ এই আৰ্ট গোটেই দিনটোৰ কামখিনি আপোনালোকৰ কেনেকুৱা লাগিছে, আৰু মোৰ এনেকুৱা ভাল ভাল ভিডিঅ' চাবলৈ মোৰ ইউটিউবত থকা চেনেলটো কণমণি ডেইলি ব্লগ, মই আকৌ এবাৰ কৈ দিছোঁ, কণমণি ডেইলি ব্লগ চাবলৈ নেপাহৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। যিসকল বন্ধু বান্ধৱীসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আৰু দেৰি কিহৰ, জল্দি ছাবস্ক্ৰাইব কৰি লওক আৰু মোৰ ভাল ভাল নতুন নতুন ব্লগবিলাক চাবলৈ ৰেডি হৈ যাওক। বন্ধুসকল, আজিলৈ ইমানতে দেখা হ'ব নতুন আন এটি ব্লগ ভিডিঅ'ত। বাই বাই।